পোন প্ৰথমে অসমবাসী ৰাইজলৈ নমস্কাৰ। নিশ্চয় আপোনালোকে গম পাইছে বৰ্তমানত কি চলি আছে। সোশ্যাল মিডিয়া বা ফেসবুকত আপোনালোকে মোবাইলটো অন কৰিলে গম পায় চাগে কি চলি আছে বৰ্তমানত। যদিও আমি সৰু সুৰা মানুহ, যদিও আমি মোবাইলত ফেসবুক বা সোশ্যাল মিডিয়া আমি যিকোনো ভিডিঅ' চাই থাকো, তাতে চালেই মাত্ৰ এটাই ভিডিঅ' আহে। আপোনালোকে গম পায় কোনটো ভিডিঅ' আহে। যদিও আমি একো কথা নকওঁ বুলি ভাবিলেও বৰ্তমান ক'ব লগা হৈ গৈছে, যিহেতু নেকি জুবিন দা প্ৰিয় ফ্ৰেণ্ড হয় আমি, আৰু জুবিন দাক লৈ ইমান বেয়া কথা কোৱাটো আমি নিবিচাৰো। কিয়নো আপোনালোকে ৰাজীৱ খদিয়া মৃত্যুৰ পিছত আপোনালোকে যি জুবিন দা কমেণ্টটোক লৈ যি তুলপা লগাই আছা, যিমান বেয়া ভালে কৈ আছা, পোন প্ৰথমে আপোনালোকক মই কৈছো ইমান বেয়াকৈ কোৱাটো ভাল নহয়। কাৰণ ৰাজীৱ খদিয়া মৃত্যুৰ আগত আপোনালোকে যি সন্মান দিব লাগিছিলে সেই সন্মান আপোনালোকে নিজে নিদিলে, আৰু সেই সন্মান বৰ্তমান মৃত্যুৰ পিছত আপোনালোকে দিবলৈ চেষ্টা কৰি আছা। কিন্তু মৃত্যুৰ পিছত মানুহজনক সন্মান দিলে জানো মানুহজনে সুখ পায় বা আত্মাটো শান্তি পায়? আপোনালোকে ভাবে জানো? বৰ্তমান ৰাজীৱ খদিয়া মৃত্যুৰ পিছত আপোনালোকে যিখিনি আপোনালোকে সন্মান দিব বিচাৰি আছে, যিখিনি আপোনালোকে কথা কৈ আছা যে জাতি মাটি বাবে বহুত গীত গান গাইছিলে, আপোনালোকে জীয়াই থকা অৱস্থাত সেইখিনি আপোনালোকে দিব নোৱাৰিলা। কাৰণ আপোনালোকৰ নিজৰ দুখটো নিজে স্বীকাৰ বৰ্তমানলৈকে কৰা নাই। যিমান ভিডিঅ' চাইছো বৰ্তমান এটাই আহে, জুবিন দাই মাল খাই অমুক তামুক কৰি দিছে, এইটো আমি ভাল পোৱা নাই। জুবিন দাক বহুত বেয়া আপোনালোকে কমেণ্ট কৰিছে। কিয়নো আপোনালোকে নিজৰ দুখ স্বীকাৰ কৰি পিনে আমি নিজক এটা ভালে বেয়া গালি পাইছে জানো? আনলৈ বা জুবিন দা কমেণ্টটোক লৈ আপোনালোকে যিমানখিনি বেয়া ভালে কৈছে, পোন প্ৰথমে আপোনালোকে নিজে দূষিতখিনি নিজে বেয়া ভালে নিজে মনত কৰি লওক, তাৰপিছত ক'ব জুবিন দা। আপোনালোকে নিজৰ ভুলটো লুকাই ৰাখি ভুলটো ওলোৱাই আছে মাত্ৰ। আপোনালোকে যে ৰাজীৱ খদিয়াক জীয়াই থকা অৱস্থাত ইমানখিনি যদি সন্মান দিলে হয়, নিশ্চয় চাগে তেওঁ আজি এইবিলাক তুলপা বা এইবিলাক যি অসমৰ যি ৰাইজে যি ধৰণে ভিডিঅ' বনাব লগা হৈছে, সেই ধৰণে চাগে নহ'ল হৈ চাগে। আপোনালোকে পোন প্ৰথমে ইমান ভাল শিল্পী এগৰাকীক আপোনালোকে লুকাই ৰখা বাবদ আজি এনেকুৱা অৱস্থা হৈছে। আপোনালোকে জীয়াই থকা অৱস্থাত এখন ভাল ষ্টেজ ঠাই নিদিলে যে তেওঁ পপুলাৰিটি হ'বলৈ। কাৰণ অসমৰ 90% মানুহে চিনিয়ে নাপায় ৰাজীৱ খদিয়া কোন। যেতিয়া মৃত্যু হৈছে প্ৰায় মানুহে কৈছে এইটো কোননো ৰাজীৱ খদিয়া, আমি চিনি নাপাওঁ, এইবোৰ ভিডিঅ' কিয় লগাইছে। যেতিয়া অকমান জুবিন দা কমেণ্টটো অহাৰ পিছত যিমানখিনি ভাইৰেল হ'ব বিচাৰিলে, তেতিয়াহে মানুহে অলপ চিনি পাব ধৰিছে। প্ৰায় গায়ক গায়িকাই প্ৰায় চিনিয়ে নাপায়। আপোনালোকে কি কয়? আপোনালোকে নিজেও চিনি নাপায়। যেতিয়া ৰাজীৱ খদিয়া মৃত্যু হোৱা নাছিলে তেতিয়া আপোনালোকে নিজেও চিনি নাপায়, কিন্তু মৃত্যুৰ পিছতে আপোনালোকে চিনি পাইছে। নিজক এটা বেয়া ফালে গালি দি লওক, তাৰপিছত জুবিন দাৰ বিষয়ে ক'ব। কাৰণ জুবিন দা হ'ল আমাৰ ফ্ৰেণ্ড, একে হৃদয়ত লাগি থকা ফ্ৰেণ্ড। আৰু জুবিন দাৰ বিষয়ে আপোনালোকে বেয়া ক'লে আমাৰো গাত লাগি যায়। যিজনে এজন ব্যক্তিয়ে কৈছে জুবিন দা হু আৰ ইউ, মই কৈছো আপুনি কোন? আপুনি এজন এটা সংগঠনৰ এজন লিডাৰ হ'ল বুলি আপুনি এই ধৰণে প্ৰশ্ন নকৰিব। প্ৰথমতে আপুনি নিজক কোন পৰিচয় নিজে সুধি লওক, কোন আপুনি, তাৰপিছত জুবিন দাৰ বিষয়লৈ ক'ব। কিয় জুবিন দাক আপোনালোকে এতিয়া বৰ্তমান সৰু সুৰা কমেণ্টাৰ এটাৰ লগত আপোনালোকে ইমান তুলপা কিয় কৰি আছে? আপোনালোকে নিজৰ ভুলটো লুকাই পিনে জুবিন দাক ধৰি আছে। জুবিন দাৰ কথা লৈ আপোনালোকে পাহৰি গ'লে জুবিন দাক কোন আপোনালোকক কিয় দ্বিতীয়বাৰ চিনাকি কৰি দিব লাগিব? আপোনালোকে কি জুবিন দাক জুবিন দাক চিনিয়ে নোপোৱা হ'লে আপোনালোকে জুবিন দাক যে সুধি আছে কোন বুলি হেনে? মই প্ৰথমতে সুধিছো আপুনি কোন জুবিন দাক সেই ধৰণে প্ৰশ্ন কৰিবলৈ? আপুনি এজন বেয়া কথা ওলাইহে নকওঁ আৰু। বেয়া কথাটো ক'লে আপোনাৰ যদি মই এতিয়া বেয়াকৈ এটা কওঁ, আপোনাৰ লাজ সন্মান বুলি কোৱাটো গুচি যাব। কিয়নো আমি আপোনাৰ দৰে নহয়। আপুনি এজন সংগঠনৰ লিডাৰ হৈ পিনে
এই ধৰণে প্ৰশ্ন স্থাপন কৰিব আমি কি মুখ মেলি চাই থাকিম কি বুলি ভাবিছে আমিও খুদাই নেৰো আপোনাক আপুনি নিজৰ ভুলটো আপুনি নিজে স্বীকাৰ নকৰি পিনে লোকৰ ভুলটো দাঙি ধৰি আছে নিজৰ ভুলটো স্বীকাৰ কৰি পিনে আপুনি নিজকে এটা গালি গ্লাছ দি লওক তাৰ পিছত পাব যেতিয়া ৰাজীৱ খদিয়া জীয়াই আছিলে তেতিয়া আপোনালোকে ষ্টেজত ভাল এটা প্ৰগ্ৰামত নিমন্ত্ৰণ নিদিলে আৰু সেইজন মানুহক বৰ্তমান মৃত্যুৰ পিছত আপোনালোকে আহি পিনে এই ধৰণে কথা বক্তব্য ৰাখিলে হ'ব নেকি মৃত্যুৰ পিছত মানুহজনক এই ধৰণে সন্মান দি থাকিলে মানুহজনে জানো শান্তি পাব যি সময়ত মানুহজনক শ্মশানলৈকে লৈ গৈছিলে বা কান্ধত তুলি লৈ গৈছিলে সেই সময়ত মানুহজনে ভাবি আছিলে যেতিয়া মই জীয়াই আছিলো তেতিয়াই যদি এইখিনি সন্মান যদি মই পোৱা হয় তেতিয়া নিশ্চয় মোৰ এই অৱস্থা নহলহেঁতেন কাৰণ ৰাজীৱ খদিয়াক আপোনালোকে দুখীয়া বুলিয়ে ভাবি ৰলে কেতিয়াও আপোনালোকে ভাল প্ৰগ্ৰামত ডাঙৰ ষ্টেজত আপোনালোকে কেতিয়াও নিমন্ত্ৰণ নিদিলে আপোনালোকে কয় আজিকালি দিনত লাখ টকীয়া প্ৰতিযোগী চলি আছে লাখ টকীয়া গায়কক আনিব লাগিব লাখ টকীয়া গায়কবিলাকক বিচাৰে কিন্তু ৰাজীৱ খদিয়া নিচিনা এজন শিল্পীক আপোনালোকে নিমন্ত্ৰণ নিদিয়া দুখত আজি এই দশা হৈছে কিন্তু আপোনালোকে বৰ্তমান মৃত্যুৰ পিছতে এই ধৰণে সন্মান দি আছে যিজন ব্যক্তিয়ে জীয়াই থকা অৱস্থাত যিখিনি পাব লগা আছিলে সেইখিনি আপোনালোকে নিদিলে দুখিত আপোনালোকে কিয়নো আপোনালোকে চিনাকি কৰি নিদিলে সোশ্যাল মিডিয়া বা বহুত ইউটিউবাৰকো দেখিছো যে আগলা পাগলা গান গীত গায় বা ৰিলছ বনোৱাই পিনে যিবোৰে ভিডিঅ' দিয়ে সেইবোৰ আপোনালোকে আনি পিনে ভাইৰেল কৰিব পাৰে কিন্তু ৰাজীৱ খদিয়াৰ দৰে এজন ভাল শিল্পীক আপোনালোকে ভাইৰেল বা আপোনালোকে স্থান দিব নোৱাৰিলে সেই স্থানত বৰ্তমানত যদি এতিয়া যদি কোনোবা কাপোৰ কানি খুলি পিনে যদি এটা ভিডিঅ' দিয়ে কিন্তু সেইজনে ভাইৰেল হৈ যাব কিন্তু ৰাজীৱ খদিয়া ককাইৰ দৰে মানুহ শিল্পী কেতিয়াও ভাইৰেল কৰিব নোৱাৰে আপোনালোকে বহুত ইউটিউবত নিউজ লাইভক সোশ্যাল মিডিয়াত দেখিছো যে আগলা পাগলা কিছুমানক উঠাই আনি নিজৰ চেনেল ভিউজ পাবৰ কাৰণে বা নিজৰ চেনেলটো গ্ৰ' কৰিবৰ কাৰণে সেইবোৰ আনি পিনে আপোনালোকে ভিডিঅ' বনাব পাৰে কিন্তু ৰাজীৱ খদিয়া ককাইৰ দৰে এজন শিল্পীক আপোনালোকে এই স্থান দিব নোৱাৰিলে কিয় আপোনালোকক লাগে ভিউ লাগে আৰু ইয়াত থাকি বেছি নকৰোঁ লাষ্ট শেষত কৈছোঁ আপোনালোকে জুবিন দাক বেয়াকৈ কমেণ্ট কৰাটো আপোনালোকে এৰি দিয়ক নহ'লে আমিও আমাৰো মোবাইল আছে আমিও বহুতখিনি ক'ব পাৰোঁ আপোনালোকক কিন্তু আপোনালোকে বৰ্তমানত ইমান আৰু কমেণ্ট বেয়াকৈ কৈ নাথাকিব তাৰে অনুৰোধ জনাইছোঁ যদি আপোনালোকক যদি আৰু পাওঁ এই ধৰণে কমেণ্ট বেয়া ভালে কৰি থাকোঁ কিন্তু আমাৰো মোবাইল আছে আমাৰো আছে সেইখিনি কৰিবলৈ ক্ষমতা সেই শুকৰণি দিছোঁ আপোনালোকে বন্ধ কৰক এইবোৰ কাৰণ জুবিন দা হ'ল আমাৰ ফ্ৰেণ্ড হৃদয়ত থাকে জুবিন দা জয় জুবিন দা